নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দৈনন্দিন ৰাশিফল লৈ আহিছোঁ। শুক্ৰবাৰ ৩ মে। এতিয়া আমি আহোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ ফলাফল: ধাৰ্মিক আৰু আধ্যাত্মিক ৰুচি অনুযায়ী কাম কৰিবৰ বাবে আজি ভাল দিন হয়। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গ'লে আজি আপোনাৰ আৰ্থিক হানি হ'ব পাৰে। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। আজি এই ৰাশিৰ ছাত্ৰসকলে চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে। বৈবাহিক জীৱনৰ ভেটি হ'ল প্ৰেম আৰু ভাল খাদ্য। আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব। জ্ঞানীসকলক মান দিয়ক আৰু সন্মান কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক উন্নতি হ'ব। আমি আহোঁ বৃষ ৰাশিলৈ। আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। ব্যষ্টিক জীৱনৰ দুৱাৰ কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তাধাৰা দি মানুহক আলোচিত কৰিব পাৰি। আজি অকল অচিনাকি ব্যক্তি নহয়, আনকি নিজৰ বন্ধু-বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। আপুনি নিজৰ প্ৰয়োজনৰ বাহুত আৰাম অনুভৱ কৰিব। জীৱন লগৰীৰ প্ৰেমত প্ৰত্যেকটো পল অনুভৱ কৰিব পাৰে। পাৰিবাৰিক জীৱনৰ সুখ ৰাখিবৰ বাবে এটা ৰঙা জলকীয়া, ২৭টা মচুৰ দালিৰ দানা আৰু ৫ বিধ ৰং ফুল লৈ হনুমান মন্দিৰত অৰ্পণ কৰক। এতিয়া আহোঁ আমি মিথুন ৰাশিলৈ। কামৰ হেঁচা আজি অলপ হতাশ আৰু ভাগৰুৱা লৈ আহিব। আৰ্থিকভাৱে আজি আপুনি সফল থাকিব। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন হ'ব। অথবা প্ৰেমিকক ক'লা-বগা ৰঙৰ কাপোৰ উপহাৰ হিচাপে দিলে প্ৰেমৰ সম্পৰ্ক অধিক মসৃণ হ'ব। এতিয়া আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আজি আপুনি নিজৰ জীৱনসাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই প্ৰয়োজন সফল হ'ব। আপুনি হাত ধৰা মানুহক যিকোনো উপায়েৰে সহায় কৰক। এতিয়া আমি আহোঁ সিংহ ৰাশিলৈ। আপোনাৰ চাৰিওফালে থকা কুঁৱলী যিয়ে আপোনাৰ প্ৰগতিত বাধা দিছে, এয়াই সময় তাৰ পৰা ওলাই অহাৰ। ৰিয়েল ইষ্টেট আৰু বিত্তীয় লেনদেনৰ বাবে বহুত ভাল দিন। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে, তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ দেখা পাব পাৰে। বৈবাহিক জীৱনৰ কঠিন সময় গুচি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব। সম্বন্ধ মজবুত কৰিবৰ বাবে গণেশ মন্দিৰত ক'লা-বগা ৰঙৰ পতাকা এখন দান হিচাপে আগবঢ়াওক। এতিয়া আমি আহোঁ কন্যা ৰাশিলৈ। আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে, কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হ'ব পাৰে। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষ কৰিব পাৰে। আজি আপুনি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে। হালধীয়া, ক্ৰীম ৰং ইত্যাদি আপোনাৰ দৈনিক সাজ-পাৰত বেছিকৈ ব্যৱহাৰ কৰক। এনেকৈ এই ৰঙৰ সাজ-পাৰ কৰিলে কৰ্মজীৱনত ভাল প্ৰভাৱ পৰিব। এতিয়া আহোঁ তুলা ৰাশিলৈ। নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। আজি আপুনি মাটি, ৰিয়েল ইষ্টেট অথবা সাংস্কৃতিক পৰিযোজনাসমূহত ধ্যান কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। চহৰৰ বাহিৰত
কৰা যাত্ৰা অধিক আৰামদায়ক নহ'ব, কিন্তু চিনাকি হ'বৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হ'ব। বুধ গায়ত্ৰী মন্ত্ৰৰ প্ৰতি পুৱা জাপ কৰিলে আপোনাৰ কৰ্মজীৱনত লাভজনক প্ৰভাৱ পৰিব। আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কোনোবা সমনীয়া আৰু ডাঙৰ ব্যক্তিক লগ কৰাৰ সময়ত ভয় নাখাব আৰু আত্মবিশ্বাস বনাই ৰাখক। এইটো স্বাস্থ্যৰ বাবে সিমানেই জৰুৰী যিমানেই কামৰ বাবে পইচা উচিত। কোনোবা আপোনাৰ লগত ফ্লৰ্ট কৰিব পাৰে। জীৱনত আপুনি আজি অলপ নিজস্ব সময় প্ৰয়োজন অনুভৱ কৰিব পাৰে। পৰিয়ালত ভাল অৱস্থা বজাই ৰাখিবৰ বাবে আজি সন্ধিয়া আপুনি হনুমান পাঠ কৰক। আমি আহোঁ ধনু ৰাশিলৈ। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাই দেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। আপোনাৰ সংগীক আপোনাৰ সম্পত্তি বুলি ভাবি ভুল নকৰিব। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব, যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিপাক কৰিবলগীয়া নহয়। এটা সুখী পাৰিবাৰিক জীৱনৰ বাবে আহঁত গছত কেশৰৰ তিলক লগাব আৰু হালধীয়া সূতা বান্ধিব। এতিয়া আমি আহোঁ মকৰ ৰাশিলৈ। আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে, কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে, যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুত সময় এটা কথা ভাবোঁতে নষ্ট কৰিব পাৰে। আপোনাৰ জীৱনসংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে। বিবাহিত জীৱন সুখৰ কৰিবৰ বাবে যিকোনো ৰাজহুৱা গোহালিত সেউজীয়া ঘাঁহ আৰু গৰুৰ দানা দান কৰক। এতিয়া আহোঁ আমি কুম্ভ ৰাশিলৈ। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এনেকুৱা বন্ধুৰ লগত বাহিৰত ফুৰিব যাওক, যি আপোনাৰ সমস্যা আৰু প্ৰয়োজনসমূহ বুজিব পাৰে। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। ঘেঁহু আৰু গৰুক খোৱালে আপোনাৰ উন্নতি হ'ব পাৰে। আমি আহোঁ শেষ ৰাশিলৈ, মীন ৰাশি। আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সঁচাকৈয়ে ভাল লাগে। যেতিয়া আপোনাৰ জীৱনসংগী সকলো পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব। আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে সাধু সন্তক সেৱা কৰক।